টকা টকা আৰু টকা দুৰ্নীতিগ্ৰস্ত এচিএছ লাচিত দাসৰ ঘৰত টকাৰ পাহাৰ আলমাৰী ট্ৰাংক সকলোতে কেৱল টকা আৰু টকা টকাৰ পাহাৰ গণি ভাগৰি পৰিছে তদন্তকাৰী দল দুদিনত 2,46 লাখ টকা জব্দ 72 লাখ টকাৰ অধিক মূল্যৰ সোণ 9টা বেংক একাউণ্টত আছে 81 লাখ টকা প্ৰায় 80 লাখ টকাৰ ফিক্সড ডিপোজিট ষ্টিলৰ আলমিৰাৰ ভিতৰত 1,17,30,000 টকা কেছ ইয়াতে ৰিকভাৰ কৰা হৈছে তাৰ উপৰিও যথেষ্টখিনি তেওঁৰ মাটি বাৰীৰ সম্পত্তিৰ ডকুমেণ্টছ ইয়াতে পোৱা হৈছে দুৰ্নীতিগ্ৰস্ত এচিএছ লাচিত কুমাৰ দাসৰ পৰা এই পৰ্যন্ত দুৰ্নীতি নিবাৰক শাখাই জব্দ কৰিছে 2,46 লাখ টকা বৃহস্পতিবাৰে বেলতলাৰ কুইন গাৰ্ডেন এপাৰ্টমেণ্টত চলা অভিযানত জব্দ হৈছিল নগদ 48,38,150 টকা শুকুৰবাৰে পুৱতি নিশালৈ চলা অভিযানত পুনৰ লাচিত দাসৰ হাউচফেডৰ ফ্লেটৰ পৰা জব্দ হ'ল 1,18,30,000 টকা ঘুষখোৰ এচিএছ লাচিত দাসে খুলখালিয়াক প্ৰাঞ্জল প্ৰতিম বৰাক 20,000 টকাত ভাড়ালৈ দিছিল ফ্লেটটো টকা দেখিলে ৰ'ব নোৱাৰা হোৱা অহংকাৰী লাচিত দাসে খুলখালিয়াকৰ ঘৰতো ৰাখিছিল এটা আলমাৰী আৰু ট্ৰাংক আলমাৰীটোৰ পৰা জব্দ 44 লাখ টকা লগতে এটা ট্ৰাংকতো জব্দ হয় বৃহৎ পৰিমাণৰ ধন বহুত বেছি টকা আপোনালোকৰ কাষতে থাকে কেনেকুৱা আছিল লাচিত কুমাৰ দাসৰ তেখেতৰ ব্যৱহাৰ অতি বেয়া আছিলে অতি জঘন্য ব্যৱহাৰ আৰু চবকে সদায় নিজৰ মানে এনেকুৱা আছিলে মই কাকো খাতিৰ নকৰোঁ মেইন কথা সেইটোৱে আৰু পইচা পাতিৰ কেতিয়াবা দাম্ভিকতা দেখুৱাইছিল পইচা পাতিৰ দাম্ভিকতা সদায় আছিল আৰু তেওঁ বিৰাট বহুত বেছি অহংকাৰী মানুহ আৰু ইমানেই নহয় ঘৰৰ এটা কোঠা কেৱল টকা থবলৈ ব্যৱহাৰ কৰিছিল বুলি বিস্ফোৰক মন্তব্য দিছে লাচিত দাসৰ ঘৰত পূৰ্বে বন্ধ কৰা মহিলাই একবাৰ দেখা পাইছিলোঁ দিয়াচোন বহুত বছৰ আগত এইটো এটা ৰুম আছে সৰু ৰুম আছে ভিতৰত এইটোৰ ভিতৰত খালি টকাৰে আলমাৰীত এইটো টকাৰে খালি ৰুম হয় এইটো 5-6 বছৰ আগৰ কথা এইটো একদিন আৰু কি কৰিছে মই কাম কৰাতে দেখিছোঁ এতিয়া মানে আলমাৰীটো খোলা আছে তাৰপিছত মই বাইদেউ কৈছোঁ বাইদেউ এইটো ৰুমৰ আলমাৰীটো বন্ধ কৰি দিয়ক মানে খালি এইটো টকাৰে ৰুম এইটো হয় কিমান ডাঙৰ আলমাৰী হ'ব এইটো সৰু মানে ৰুম এটা বনাইছে ভিতৰত টকা থোৱাই কেৱল ধনেই নহয় দুৰ্নীতিগ্ৰস্ত এচিএছ লাচিত দাসৰ ঘৰৰ পৰা দুৰ্নীতি নিবাৰকে বৃহস্পতিবাৰে জব্দ কৰিছিল 72 লাখ টকাৰো অধিক মূল্যৰ সোণৰ অলংকাৰ ঘুষখোৰ লাচিত দাসে ঘৰতে ৰাখিছিল টকা গণনা কৰা মেচিন শুকুৰবাৰে পুৱতি নিশালৈ চলা অভিযানত টকাৰ লগতে তদন্তকাৰী দলে লাচিত দাসৰ ঘৰৰ পৰা জব্দ কৰিছে বহু মাটিৰ কাগজ পত্ৰ হাউচফেডৰ ফ্লেটৰ পৰা জব্দ কৰিছে কেইবাখনো পাছবুক লাচিত দাসৰ 9টা বেংক একাউণ্টত আছে 81 লাখ টকা প্ৰাৰম্ভিক তদন্তত গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 7টাকৈ স্থানত এচিএছ লাচিত দাসৰ মাটি সম্পত্তি থকাৰ তথ্য লাভ কৰা হৈছে গুৱাহাটীত 2 জীয়ৰীৰ নামত 2টা ফ্লেট আৰু লাচিত দাসৰ নামত আছে এটা ফ্লেট গুৱাহাটীৰ লগতে লংকা আৰু হুজাইৰ 2টাকৈ স্থানত আছে মাটি সম্পত্তি প্ৰায় 80 লাখ টকাৰ ফিক্সড ডিপোজিটৰ নথিও উদ্ধাৰ কৰিছে দুৰ্নীতি নিবাৰকে অভিযানকালত লাচিত কুমাৰ দাসৰ পঞ্জীয়নভুক্ত .32 পিষ্টল জব্দ কৰিছে দুৰ্নীতি নিবাৰকে ৰহাত প্ৰায় 1 বিঘা মাটি হোজাইত 4 কঠা 11 লেচা মাটি গুৱাহাটীতে ইয়াতে যি দেখিছে আপুনি 2টা ফ্লেট ইয়াৰ উপৰি গুৱাহাটীতে বেলতলাতে এটা প্লট আছে মাটিৰ 1 কঠা আৰু এটুকুৰা মাটি 1 কঠা 10 লেচা মাটি ইমানখিনি ইতিমধ্যে আমি ডকুমেণ্টছ ইয়াৰ ভিতৰতে পাইছোঁ বৃহস্পতিবাৰে দিনৰ ভাগত ৰূপনগৰৰ আয়ুক্তৰ কাৰ্যালয়ত এজন লোকৰ পৰা 45,000 টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱাৰ পাছতে ফাদিল হৈছে এচিএছ লাচিত দাসৰ কলা সাম্ৰাজ্যৰ কাহিনী দুদিনত জব্দ হোৱা লাচিত দাসৰ সম্পত্তি দেখি চকু কঁপালত উঠিছে অভিযানকাৰী দলৰ গুৱাহাটীৰ পৰা প্ৰিয়ব্ৰত গগৈ আৰু বিষ্ণু শইকীয়া ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট